গুড ইভিনিং। মই আজি এনেকুৱা এটা জেগাত আহিছোঁ। এতিয়া ৰাতি 8টা বাজিছে। মই আপোনালোকক দেখুৱাই দিম ক'ত আহিছোঁ, আপোনালোকে চাই ল'ব। ৰাতি মই এজনী বিশেষ ব্যক্তিক মই লগ কৰিব আহিছোঁ। মই আপোনালোকক দেখুৱাই দিম দেই। আহি আছোঁ মই বাৰু, ঠিক আছে। আহিছোঁ, তেখেতক মই এতিয়া দেখুৱাই দি আছোঁ। এখেত হ'ল ডক্টৰ এষ্ট্ৰলজাৰ ডক্টৰ বুলি দেৱী। ইহঁতৰ ওচৰত একচুৱেলি মই মানে ধৰক মই ইয়াতে পাইছিলোঁ, ফেচবুকতে পাইছিলোঁ আপোনাৰ বিষয়ে গম পাই কিনে মই আহিলোঁ আৰু মোৰ ল'ৰাটোৰ ফিউচাৰৰ বিষয়ে জনাৰ কাৰণে। সেইকাৰণে মই ভাবিলোঁ আপোনাৰ বিষয়ে চবকে জনাই দিওঁ আৰু সেইটো কাৰণে মই আহিছোঁ। এতিয়া আপুনি আপোনাৰ বিষয়ে অকণমান কৈ দিয়কচোন। মই আপোনাৰ হৈছে আমাৰ এখন ধৰক ক'ব গ'লে ধৰক মই এজন প্ৰফেশ্যনেল এষ্ট্ৰলজাৰ, লগতে মোৰ এখন কলেজো আছে, আৰ্যভট্ট ফাউণ্ডেশ্যন। এইখন হৈছে আপোনাৰ দিছপুৰত আছে, ৰাজধানী মছজিদৰ কাষত মধ্য ইংৰাজী বিদ্যালয় মানে কলেজ এখন আছে। তো এইখন কলেজখন আপোনাৰ আমাৰ দেওবাৰে হয়, ৰাতিপুৱা 10:30 পৰা আৰম্ভ হয়, আপোনাৰ 1টা মানলৈ হয়, আৰু শনিবাৰে হয় আপোনাৰ 2:30 বজাৰ পৰা 2টাও বাজিব পাৰে। ধৰক ক্লাছ যেনেকুৱা হয় সেনেকুৱা সময়লৈ হয় আৰু তো আৰু মই বাকীখিনি সময় মই চেম্বাৰতে ইয়াতে মোৰ আপোনাৰ জয়ানগৰ চাৰিআলি ইস্কন মন্দিৰৰ অপজিট, ইস্কন মন্দিৰো কয়, এইটো জগন্নাথ মন্দিৰ বুলি কয়, তাৰ একদম ফ্ৰণ্টেদি মোৰ চেম্বাৰটো হয়। তো মই ৰাতিপুৱা 10:30 পৰা বহোঁ 1টা বা 1:30 বজালৈ, আৰু গধূলি আপোনাৰ 5:30 পৰা 8টা 8:30 কেতিয়াবা 9:00-10:00 বাজি যায়, ক্লাইণ্টৰ ওপৰত কথা হয় আৰু এইটোৱে। এতিয়া ইয়াতে আপুনি চবখিনি চাই দিয়ে আৰু। হয় হয়, মই এতিয়া মোৰ ল'ৰাটোৰ ধৰক ফিউচাৰৰ বিষয়ে এতিয়া মই জানিব বিচাৰিছোঁ। ধৰক সি এতিয়া পঢ়িলে কেনেকুৱা কি স্কোপ ল'লে ভাল হ'ব, আপুনি চাই দিব পাৰে। লাগিব, সময় লাগিব, আৰু কি বাৰে জন্ম সেইটো লাগিব। আপোনাৰ যদি জন্ম বাৰটো নিমিলে তেতিয়াহ'লে আমি গম পাম যে কুষ্টিখন ভুল আছে, কিন্তু গোটেইখিনি আমি জানি ল'ব লাগিব। এইটোৱে সেইটোৱে বাৰু জানিছোঁ মোৰ ল'ৰাটোৰ বিষয়ে চাম বাৰু এতিয়া। আৰু মই আজি সমূহ ৰাইজকে মই জনাব বিচাৰিছোঁ যে এখেতৰ ওচৰত আপোনালোকে আহক, আহি কিনে আপোনালোকৰ ধৰক পাষ্ট চাওক, ফিউচাৰ চাওক, যি চাব বিচাৰে চাব পাৰে, তেওঁ সঠিক উত্তৰ দিব। আৰু তেখেতৰ ধৰক এখন বিশ্ববিদ্যালয় এখন খুলিছে ধৰক জ্যোতিষাস্ত্ৰৰ ওপৰত, সেইখন হ'ল দিছপুৰ ৰাজধানী মছজিদ মধ্য ইংৰাজী বিদ্যালয়ত আছে। তাতে শনিবাৰ আৰু ৰবিবাৰে তেওঁ ক্লাছ কৰে। তাতে যিসকল ব্যক্তিয়ে মানে ইচ্ছুক ব্যক্তিসকলে জ্যোতিষাস্ত্ৰৰ ওপৰত শিক্ষা প্ৰদান ল'ব বিচাৰে, তেওঁলোকে তাত আহি এডমিশ্যন ল'ব পাৰে, হয়নে? এডমিশ্যন ল'ব পাৰে। তেওঁলোকে ধৰক তাত শনিবাৰে 2:30 পৰা 5টালৈকে শিকোৱা হয়, আৰু ৰবিবাৰে 10:30 পৰা 1টালৈকে তাত শিক্ষা প্ৰদান কৰা হয়। তাত আপুনিয়ে কৰে? মই কৰোঁ, আৰু আছে মানে ছাৰ আছে, মইতো তাৰ মানে অধ্যক্ষ আছে, তেখেতৰ আমি আছে আৰু 4-5জন মান আছে আৰু শিক্ষা আৰু ইয়াতে এতিয়া মই জনাইছোঁ যে আপোনালোকে যি ইচ্ছুক ব্যক্তিসকলে যিসকলে জ্যোতিষাস্ত্ৰৰ ওপৰত অধ্যয়ন কৰিব বিচাৰিলে নিশ্চয় বুলি দেৱীৰ ওচৰলৈ আহিলে হ'ল ন। আপোনালোকৰ ফোন নাম্বাৰটো কৈ দিয়ক আপোনাৰ। মোৰ ফোন নাম্বাৰটো 9508335098। আৰু এটা জৰুৰী কথা মই আপোনাৰ পৰা গম পাইছোঁ যে আপোনালোকৰ কিবা এটা ফাউণ্ডেশ্যন, ছেকেণ্ড ইণ্টাৰনেশ্যনেল ফাউণ্ডেশ্যনৰ নামত হৈ আছে। এইখন 30 মাৰ্চ ৰবিবাৰে কুমাৰ ভাস্কৰ নাট্য মন্দিৰত উজান বজাৰত হ'ব। এইটো মই গম পাইছোঁ। এইটো মই এজন বন্ধুৰ পৰা গম পাইছিলোঁ। গম পাই কিনে মই এনেই এটা ধৰক এডভাৰটাইজমেণ্টো কৰি দিছিলোঁ। আপোনাক অলপ ফোনত সুধি কিনে মই কৈছিলোঁ ফোনত আপোনাক কণ্টেক্ট কৰিছিলোঁ, মই কৰি কিনে কৰিছিলোঁ। গতিকে সেইটো মই আজিও ক'ব বিচাৰিছোঁ যে এইখনত যিসকল ব্যক্তিয়ে তাৰমানে ইচ্ছুক ব্যক্তিসকলে যিসকলে আহিব পাৰে, মানে আহিলে তাত কি হয় জ্যোতিষাস্ত্ৰৰ ওপৰতে জ্ঞান লাভ কৰিব পাৰিব। জ্যোতিষাস্ত্ৰ বিভিন্ন ধৰণৰ মানে তাতে জ্ঞানখিনি পায়, মানুহবিলাকৰ মিলন হয়। আৰু মই মুম্বাইৰ পৰা মোৰ এজনী মেডাম আহিছে, তেখেতে তাৰমানে তাত আপোনাৰ জ্যোতিষাস্ত্ৰ মানে চাইক'লজি আৰু এষ্ট্ৰলজি কেনেকৈ কম্বাইন কৰিব পাৰি সেইটোৰ ওপৰত তেখেতে ভাষণ দিব। কাৰণ আজিকালি মানুহৰ মানসিক মানে শক্তিটো কমি গৈছে। মানুহবিলাকে আজি মানে অলপতে মানে টেনশ্যন বা চিন্তাবিলাক লয়। সেইটোৰ লগত যদি এষ্ট্ৰলজিৰ লগত যদি আমি এইটো জড়িত কৰি ল'ব পাৰোঁ, তেতিয়াহ'লে ৰাইজৰ বহুত উপকৃত হ'ব। আৰু এষ্ট্ৰলজিটো কৰিলে এইফালে তেখেতৰ লগত আমি কৰি পেলাই ৰিচাৰ্চ কৰিবৰ কাৰণে চাই আছোঁ। সেইকাৰণে তেখেতক আমি মাতিছোঁ। এইটো বিষয়ে তেখেতে ক'লে কিমানখিনি আমি ৰিচাৰ্চ কৰি পেলাই এইটোৰ ওপৰত সফলতা লাভ কৰিব পাৰোঁ। সেইটোৰ কাৰণে এই মিটিংখনত তেখেতে মানে কিছু ভাষণ ৰাইজৰ আগত দাঙি ধৰিব আৰু
হয়, সেইকাৰণে মই মোৰ ৰাইজক জনাব বিচাৰিছোঁ এই ইণ্টাৰনেশ্যনেল কনফাৰেন্সখনত আপোনালোকে যোগদান কৰক। যোগদান কৰিলে আপোনালোকে জ্যোতিষশাস্ত্ৰৰ বিষয়ে কিছু কথা জানিব পাৰিব। হয়নে? এইটো গতিকে এতিয়া মই আপোনাৰ ওচৰত মোৰ ল'ৰাটোৰ বিষয়ে অকণমান চাম বুলি ভাবিছোঁ। আপোনালোকে নিশ্চয় আপুনি মোক কৈ দিব। ল'ৰাটোৰ এইবাৰ ধৰক হাই ছেকেণ্ডেৰী দিছে আৰু তাৰ ফিউচাৰৰ কাৰণে কি পঢ়িলে ভাল হ'ব এইটো আপুনি নিশ্চয় মোক কৈ দিব। ঠিক আছে, আপোনাৰ ডেট অফ বাৰ্থ জন্ম সময়খিনি মই লৈ ল'ম, তাৰপিছত মই ভালকৈ আপোনাক চাই পেলাই দি আছোঁ। ঠিক আছে, থেংক ইউ। তেনেহ'লে আপোনাক লগ পাই ধন্যবাদ। হেল্ল' ফ্ৰেণ্ডছ, এতিয়া মই যাবলৈ ওলাইছোঁ এখেতৰ ওচৰৰ পৰা। মোৰ ল'ৰাটোৰ বিষয়ে অলপ চালোঁ, তেখেতে মোক বুজাই দিলে ল'ৰাটো কি কৰিলে কেনেকুৱা কি হ'ব। এতিয়া মই আপোনাক বুজাই জনাইছোঁ আপোনাৰ ওচৰৰ পৰা। আপুনি কিবা এটা বোলে কৈ দিয়ক আৰু ৰাইজক। ৰাইজ আহিব, যদি আহিব বিচাৰে আপোনালোকে আহিব পাৰে আৰু আপোনালোকে এবাৰ চাই যাব কেনেকুৱা মই কেনেকুৱা ধৰণৰ চাম বা কেনেকুৱা ধৰণৰ এইটো আপোনালোকে নিজে জানি ল'লে ভাল হ'ব। নমস্কাৰ, থেংক ইউ, ধন্যবাদ। হয়তো মোৰতো ভালেই লাগিলে তেখেতৰ ওচৰত আহি কিনে মোৰ ল'ৰাটোৰ বিষয়ে জনালে যে মই বহুত হেপী হৈ গ'লোঁ। তাৰ বিষয়ে যিখিনি কথা ক'লে তেওঁ মোৰ গোটেইখিনিয়ে মিলিছে ধৰক। তাৰ যিখিনি ব্যক্তিত্ব সেইখিনিও তেওঁ ক'লে, সেইখিনি মোৰ একদম ইকুৱেল লাগিলে। সেইকাৰণে মই আপোনালোকক জনাইছোঁ আপোনালোক সকলোৱে আহিব তেখেতৰ ওচৰত, আহি সমাধান বিচাৰিব নিজৰ লাইফৰ বিষয়ে, তেওঁ নিশ্চয় জনাব। ধন্যবাদ।